প্ৰথমে চাওক এই দৃশ্য কামৰূপ জিলাৰ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ। স্বাস্থ্য কেন্দ্ৰখনত নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ ব্যৱস্থা। ৰোগীৰ বাবে ফেনৰ সলনি ব্যৱহাৰ হয় বিচনী। সন্ধিয়াৰ পিছত চিকিৎসালয়খন ৰোগীৰ বাবে হৈ পৰে এক প্ৰকাৰ নিৰাপদহীন। কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণৰ সুবিধা নোহোৱাকৈ চলিছে কামৰূপ জিলাৰ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ। সন্ধিয়াৰ পিছত এই স্বাস্থ্য কেন্দ্ৰখনত মোবাইলৰ লাইট জ্বলাই তথা মমবাতি জ্বলাই ৰোগীক প্ৰদান কৰা হয় চিকিৎসা। আনকি ৰোগীৰ আত্মীয়ই বিচনীৰে বতাহ দি ৰোগীক কৰা হয় শুশ্ৰূষা, যাৰ ফলত সন্ধিয়াৰ পিছত চিকিৎসালয়খন ৰোগীৰ বাবে হৈ পৰে এক প্ৰকাৰ নিৰাপদহীন। স্বাস্থ্য কেন্দ্ৰখনত চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ঔষধ যোগান নধৰাৰো অভিযোগ আছুৰ। স্বাস্থ্য কেন্দ্ৰখনত ডাইনামো তথা জেনেৰেটৰৰ ব্যৱস্থা থকাৰ পিছতো বিদ্যুৎ যোৱাৰ পিছত আশ্চৰ্যজনকভাৱে যোগান ধৰা নাই বিদ্যুৎ। সেয়ে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। হয়, আমি বৰ্তমান উপস্থিত আছো গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ। ইয়াতে কাৰেণ্ট গ'লেই এক অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হয়। এক প্ৰকাৰ ভূত বাংলাই ক'ব লাগিব। কাৰেণ্ট যোৱাৰ লগে লগে এই স্বাস্থ্য কেন্দ্ৰটো ভূত বাংলাৰ দৰে হৈ পৰে। কাৰেণ্ট যোৱাৰ লগে লগে যিসকল ৰোগী আছে ৰোগীসকলে বিচনীৰে বতাহ ল'বলগীয়া পৰিস্থিতি সন্মুখীন হয়। আমি জানিব পাৰিছোঁ যে এই স্বাস্থ্য কেন্দ্ৰটোত ডিজে থকা স্বত্বেও নামতহে আছে, কিন্তু সেই ডিজেৰ কোনো কাম নাই। আমি পূবচমীয়া গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাওঁ চৰকাৰলৈ যে অনতি পলমে এই স্বাস্থ্য কেন্দ্ৰটো চোৱা চিতা কৰিব লাগে আৰু এই বৃহত্তৰ গৰৈমাৰী অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটো হৈছে এই স্বাস্থ্য কেন্দ্ৰ। যাতে চৰকাৰে অনতি পলমে এই স্বাস্থ্য কেন্দ্ৰটোৰ মানে মংগল কামনা কৰে, তাকে আমি দাবী জনাইছোঁ। হয়, অসম চৰকাৰৰ আণ্ডাৰত থকা গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ ফোপোলা স্বৰূপ আমি দেখা পাইছোঁ। কাৰণ ইয়াতে কাৰেণ্ট গুচি যোৱাৰ পিছত ৰোগীয়ে মমবাতি জ্বলাই আপোনাৰ চিকিৎসকে চিকিৎসা কৰিব লাগে। কাৰণ আমি ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ অতি সোনকালে এই গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ উন্নতি কৰিব লাগে আৰু ইয়াতে বিচনাৰ পৰিমাণ খুবেই কম, বিচনা বৃদ্ধি কৰিব লাগে আৰু ইয়াতে সময়মতে আমাৰ চিকিৎসকসকলে পোৱা নাযায়, এইটো আমি পৰিলক্ষিত কৰিছোঁ। কিন্তু আমি চৰকাৰক তথা আমাৰ স্বাস্থ্য বিভাগত থকা আমাৰ CM হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ অতি সোনকালে এই গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ উন্নতি কৰিব লাগে। এইখিনি আমি আমাৰ ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ। বকৰ পৰা বুলবুল হুছেইনৰ প্ৰতিবেদন, দিনৰ ভিষ্ট।